নিজেতো আইতাই দেখিছে নহয় তামোল এখন খাই লৈছে আৰু তামোলখন এইটো কাৰণে খাইছে তেওঁ ভাত ৰান্ধিব তাৰ আগতে তামোলখন মানে ধুনীয়াকৈ মুখত ভৰাই লৈছে লখিমী আৰু গোৱা তাৰ পাছতে ভাত ৰান্ধিব মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টো চাব আৰু আপোনালোকে সহায় জনাব আইতা জুহালৰ প্ৰতিটো ভিডিঅ' আপোনালোকে সহায় জনাইছে ওলকবি আলু তাৰপৰা শাক আৰু এয়া চাউল একদম ধুনীয়া ন চাউল হয় ঘৰুৱা চাউল কেইটামান উলিয়াই থৈছে আইতা হাতৰে আজি জুতি ল'ম আপোনালোকে সহায় জনাব বুলি আশা থাকিল আহক ভাত খুৱাব নহয় ন দুপৰীয়া এতিয়া অতিথি আহিছে খুৱাব লাগিব ৰ এইটো আৰু গৃহস্থালী ধৰ্ম আৰু নহ'লে ৰক্ষা নহ'ব নহয় গৃহস্থালী ধৰ্ম মতে আৰু অতিথি আৰু মানে খোৱাৰ আগত আহিলে শুশ্ৰূষা কৰিব পাৰিলে নিজৰে ভাল কি ৰান্ধিবা আজি কওক ৰাইজক কৈ দিয়ক কি ৰান্ধিবা আজি এতিয়া ৰান্ধিম আৰু মানে দাইল ওলকবি আলু লৈছোঁ আৰু ডিম চিম এনেকৈ আছে বাৰু তেনেকৈ কিবা এটা কৰিব লাগিব নিশ্চয় আমি ভিডিঅ'টো আগবঢ়াই লৈ গৈছোঁ আপোনালোকে সহায় জনাব আইতাই ইতিমধ্যে জুই আৰম্ভ কৰিছে মানে জুই ধৰিব লৈছে আইতা খৰিবোৰ শুকান নে বাৰু খৰি শুকান শুকান ন শুকান ইতিমধ্যে এয়া দেখিছে নহয় আপোনালোকে ওলকবি আৰু এয়া আলু গুটি পানীত তিয়াই লৈছে আৰু এইফালে চাউল এয়া আৰু এইফালে মচুৰ দালি ইয়াত তিয়াই থৈছে মচুৰ দালি তিয়ালে আচলতে ভালকে সিজে নেকি আইতা মানে ভালকে সিজে আৰু তাৰ যিটো পাউডাৰ দিয়া থাকে না পাউডাৰটো গুচি যায় মানে পাউডাৰটো গুচি যায় নহ'লে দাইলটো বনালে বহুত ফেন ওলায় এইবিলাক ফেনবিলাক খালে অপকাৰ কৰে আৰু চাব দেই আইসকল আইতা জুইকুৰা ইমান ফটকৈ ইমান সুন্দৰকৈ জ্বলিব আৰু চৌকাটো আগতো আপোনালোকক দেখাইছোঁ চৌকাটো বহুত সুন্দৰ হয় ফটকৈ জুইকুৰা জ্বলি যায় মই আপোনালোকক দেখাই যাম ৰ'ব চাই যাব দেই আৰু ভিডিঅ' সহায় জনাব আগতো আপোনালোকে আইতা জুহালৰ ভিডিঅ' বহুত আপোনালোকে চৌকাত ভাতৰ জুতি বহুত ভিডিঅ' আপোনালোকে আগবঢ়াই নিছে ভাল ভিউজ আহিছে আপোনালোকে সহায় জনাবলৈ আশা থাকিল ইতিমধ্যে বন্ধুসকল জুহালৰ মানে জুইশালৰ মানে চৌকা বুলি কয় জুইশাল বুলি কয় জুহাল বুলি কয় হয় না আইতা জুই ইফালে ইতিমধ্যে জ্বলিছে আইতাই মোক এটা কথা কৈছিলে আইতা কি কৈছিলে মানে কি কথা কৈছিলে মানে কেটলিটো মই কৈছোঁ যে আইতা সেই পুৰণা কেটলি এটা আছে এনেকৈ মানে ওপৰৰ পৰা তাঁৰডাল দি দিবলৈ কৈছিলোঁ তাৰপৰা আইতাই কৈছে অকল সেইডাল দিলে নহ'ব কি দিব লাগিব বুলি কৈছে আইতা এইটো এডাল বাঁহ পুতিব লাগিব বাঁহ এটা পুতিব লাগিব বাঁহ এটা পুতিব লাগিব আৰু মানে কেঁকুৰা নিচিনাকৈ মানে কেঁকুৰা নাঙলটোৰ নিচিনাকৈ এডাল আকৌ মানে তাৰ লগত প্ৰস্তুত কৰিব লাগিব মানে কেটলিটো মানে যেতিয়া ডেক্সিটো মানে পানী গৰম হোৱাৰ পিছত মানে তাত থৈ দিব লাগিব সেই বস্তুটো সেইখন কুঁহিয়া শাল বুলি কয় কুঁহিয়া শাল এই বস্তুটো মানে যেতিয়া পানীটো গৰম কৰিবলগীয়া হয় তেতিয়া বস্তুটো লাহেকৈ এনেকৈ ঘূৰাই আনি জুইত তুলি দিব পৰা হয় এনেকৈ আকৌ বোলে দৰকাৰ নাই তেতিয়া মানে আঁতৰাই আকৌ মানে থ'ব পাৰি সেইখন হ'ল কুঁহিয়া শাল এইবোৰ মানে আগৰ বস্তু আগৰ মানুহে তেনেকে বনাই লৈছিলে এইবিলাক বৰ দীঘলকে টাউনত লগাই ল'ব এইটো আৰু মানে এনি টাইম আৰু থাকিবই আৰু আইতা চাওঁতে খৰাহী দুটা হ'ল যেন আইতা এইটো এটা ছোৱালীজনী ভাগৰ নামত আনো দিয়াগে নাই দিয়াও নাই মানে তাই জুইৰ ওপৰত ধোঁৱা খাবৰ কাৰণে থৈ গ'ল আকৌ কৈ দিছোঁ এয়া শাক দি দালি চাউল ৰেডি আৰু ইতিমধ্যে মই বহি ল'লোঁ আৰামত আৰু আইতা ইফালে আপোনালোকক কৈছোঁ যে আইতা জুইকুৰা ফটকৈ জ্বলে সঁচাকৈ জুই হৈ গ'ল আৰু মই দেখাই যাম আপোনালোকে চাই যাব মই আইতাক আপোনালোকে এতিয়া ক'ব আইতাক আপুনি একো সহায় নজনাই নি মই আইতাক এতিয়া যিমান হয় মই পানী আনি থৈ যাম কৃষ্ণ মানে নদীৰ পৰা পানী তুলি থৈ যাম নদীৰ পানী চাফা একদম নিজৰা হৈ আছে জাজি নৈ পানী আপোনালোকে খালি মানে সহায় জনাব ভিডিঅ' চাব আপোনালোকে ৰান্ধনীশালৰ প্ৰতিটো ভিডিঅ' বহুত ধুনীয়া সহায় জনাইছে আশা কৰোঁ এইটো ভিডিঅ' আপোনালোকে চাব বুলি আশা থাকিল চাওঁতে মাঘৰ বিহু পালেহি ফাগুন আহিব চ'ত আহিব আকৌ বহাগ আহিব আকৌ আমাৰ এবছৰ কমি যাব ন আইতা কমিব দেখিছে ন জুইকুৰা একদম ধুনীয়াকৈ জ্বলি গ'ল ফটকৈ জুইকুৰা ইমান ফটকৈ জ্বলি যায় মই আচৰিত পাই যাওঁ মানে আৰু আমাৰ আইতা ন আপুনি মানে কৈ থাকক কথাবোৰ আমাৰ কেৰাচিন তেলটোৰ পৰা নাইকিয়া কৰি কিনেও চৰকাৰ নামেই হ'ব লাগিব কেৰাচিন তেলটো নাইকিয়া কৰা মানুহ মূল মানে মূল খুঁটিটো হৈছে মানে হেৰিয়ে চৰকাৰে ন কাৰণ কেৰাচিন তেলটো ব্লেকত আমি কেতিয়াও পোৱা নাছিলো মানে হয় নহয় ইভাগে ক'ৰবাত দোকানত আমি কেৰাচিন তেল নাপাইছিলো সদায় মানে য'ত মানে চৰকাৰী সুলভ মূল্যৰ দোকানতে কেৰাচিন তেলটো পাইছিলো সেই কেৰাচিন তেলটো আজি নাইকিয়া হ'ল কাৰণে আমাৰ জুইকুৰা ধৰিবলৈ সঁচাকৈ জুইকুৰা তুলিবলৈ বহুত কষ্ট হয় ন আৰু বিশেষকৈ পলিথন দিব লাগে
এতিয়া আপুনি কি দি ধৰিলে জুইকুৰা মই নাচালোৱে লাগে পলিথিন লাগে আৰু এইবিলাক জুই ধৰিবৰ কাৰণে এইবোৰ এৰুৱাই থৈছোঁ সৰু সৰু এইবিলাক মানে তেতিয়া পটককৈ মানে জুইকুৰা চলিব ন সেইবিলাক বাঁহৰ কাঠি বনাই থৈছোঁ জুই ধৰিবৰ কাৰণে ন জুই ধৰিবৰ কাৰণে চাওক এইবোৰ কিমান কষ্ট হৈছে এইটো বুজিব লাগে চৰকাৰেও কেৰাচিন তেল আকৌ 1 লিটাৰমানকৈ যদি মাহত দিয়াহেঁতেন ন আইতা মাহ 1 লিটাৰকে নহয় 5 লিটাৰমানকৈ মাহত দিয়াহেঁতেন আকৌ ভাল হৈ গ'ল মানে অকণমান ৰক্ষা পৰিলেহেঁতেন চাইকেলৰ এই পুৰণা টিউববিলাক সেইবিলাক কাটি কাটি এইবিলাক মানে ঠিক কৰি কাটি কাটি থওঁ জুই ধৰিবৰ কাৰণে লাইটৰ কাম নাই আইতা মোবাইলৰ লাইটটো ইমান ধুনীয়া সুন্দৰ পোহৰ হৈছে এইবিলাকে জুই ধৰিবৰ কাৰণে ৰাখি থৈছোঁ দেখিছা নাই এইবোৰ চলিব জুই ধৰিবৰ কাৰণে কিমান কষ্ট এইটো বুজি পাব লাগে সঁচাকৈ আৰু কি কি লুপ্ত হয় নাজানো আৰু লুপ্ত হ'ব আচল প্ৰয়োজনীয় বস্তুবিলাক লুপ্তই হ'ব ন প্ৰয়োজনীয় বস্তুহে ওলাব তাকে বুদ্ধি জনাই চলিব পাৰিব বুদ্ধি নজনা মৰিব ন মৰিব মূৰে কপালে হাত দিব এতিয়াতো বহুতে জুই ধৰিবলৈকে এৰিলে মানে কেৰাচিন তেল নোহোৱা পা মই পলিথিন দিয়ে ধৰোঁ বা আমাৰ কাৰণ হেৰি নহয় বোলে এইটো বস্তু আনিলে জুইকুৰা ধৰিব পাৰিম এই কথাটো মানে চবেই নাজানে গতিকে এতিয়া মানে বহুতে জুই ধৰিবলৈ এৰিলে এতিয়া নতুন নতুন জীয়ৰীবিলাকেতো জুই ধৰিবই নাজানে বুলি জুই ধৰিব নাজানে গতিকে চৰকাৰে গেছটো উলিয়াই বহুত উজু কৰি দিলে আজিকালি জীয়ৰীবিলাকৰ কাৰণে জীয়ৰী বোৱাৰীৰ কাৰণে আৰু মানে কাপোৰত ধোঁৱা নালাগে জুই ধোঁৱা আপুনি এতিয়া ইমান বগা কাপোৰযোৰ পিন্ধিছে নহয় গতিকে আজিকালি ছোৱালীৰ কাৰণে বোৱাৰীৰ কাৰণে বহুত উজু হ'ল আমি আকৌ গেছতকৈ মানে জুইটো আমি বেছি ভাল পাওঁ আমিতো আজি আমাৰ এমাহ 1.5 মাহ হৈ গ'ল আমি গেছ নাই অনা মই খৰি আছে যেতিয়া খৰিতে জ্বলাই আছো আমি আই গৰ্ভত থকাৰ পৰা জুইত বনোৱা বস্তুৱে খাই আছো আৰু এতিয়াও জুইত বনোৱা বস্তুটো টেষ্ট লাগে গেছত বনোৱা বস্তু টেষ্ট নাপাওঁ গেছটো এতিয়া বৰ্তমান আমাৰ কাৰণে আমি চাহ খাবৰ কাৰণেহে ৰাখিছোঁ ৰন্ধা বঢ়াৰ কাৰণে প্ৰয়োজনীয় বৰ এটা নহয় কৃষ্ণ বিহু খাবলৈ গ'লে বিচাৰিবি আইতাই কি কথা কয় আইতা 4টা শব্দ কয় ন গুৰুদেৱ নাম ভকত সেইটো খালি অন্তৰ পৰা কয় আৰু আপুনি ফটকে কৈ দিলে মেজি বিহু খাবলৈ এবাৰ গুচি আহিবি আইতা সঁচাকৈ মোৰ তাতে আমাৰ মানে মোৰ ইমানো ভালো নালাগে ইয়ালৈ আহিলে ফূৰ্তি কৰিব পাৰিম ন বহুত ফূৰ্তি হ'ব ন আইতা কিন্তু ব্লাউজটো মোৰ মানে চোলাখন মানে ব্লাউজ বুলি কয় কিন্তু আমি আগতে আইতা হ'লে চোলাখন বুলি কয় হয় নাই আপোনাৰ চোলাখন বৰ ভাল লাগিছে মানে কি গমেনে এই কৃষ্ণ কৃষ্ণ মই কথা পাতিম ৰ'ব ৰাইজ এই চোলাটো মানে ভিৰিঙি হ'লে মানে বৰ ধুনীয়া হয় ন আবুৰ হৈ থাকিলে সঁচাকৈ মনত ৰাখিবা আইতা মানে এনে মানুহে নকয় নহয় মানে আধা নাঙঠাতকৈ মানে আবুটো বৰ সুন্দৰ হয় ন আবুটোৱে আচল সন্মান মানে সুন্দৰ সৌন্দৰ্যটো থাকে মানে সন্মানটোও ৰাখে মানে বজাই ৰাখে ন এতিয়া আপোনাৰ ব্লাউজৰ দাম মানে ডিঙিলৈকে আছে আৰু নাচনীসকলে যেতিয়া ব্লাউজটো পিন্ধে ডিঙিলৈকে নাচনীজনী কিমান সুন্দৰ লাগে হয় নহয় ঠিক তেনেকুৱা কথা মানে আৰু আইতাই মোক এতিয়া চাউল দি থাকোঁতে ফটকৈ এটা কথা কৈ দিলে এবাৰ বোলে মেজি বিধানী তই আমাৰ ঘৰলৈ আহিবি সময় পালে ৰাতি আহিম
আৰু তেতিয়া ভিডিঅ'টো মানে বৰ ধুনীয়া ভিডিঅ' এটা হ'ব হয়নে নাচি বাগি সেইটো কাৰণে আপোনালোকে ক'ত খায় আমি মানে তাই আমাৰ চাউল ঘৰে আমি লগতে এহেঁত তিনি ঘৰো মানে বাহঁতে যে আছে সেই তিনি ঘৰো লগ লাগে আমাৰ পৰিয়ালৰ মানে 4 ঘৰ সিহঁতি 3 ঘৰ এইভাগে মানে 7 ঘৰ মানুহে লগ লাগি আমি মানে সেই তিনিআলি চুকতে মানে আমি মেজি জ্বলাই তাতে আমি ভোজ খাওঁ এতিয়া মানে আমাৰ দুঘৰ এতিয়া মানে এই শাহু বুঢ়ী বিহু গ'ল নে এতিয়া সেইটো কাৰণে তেওঁবিলাক দুঘৰে মানে খাব নোৱাৰে আমাৰ এই নাতিজনী ঘৰটোৱে আৰু এই 3 ঘৰে আমিয়ে লগ লাগি আমাৰ নাতিজনী চোতালতে ৰন্ধা বঢ়া কৰি আৰু মানে মেজি ভোজ খাম আৰু নিশ্চয় মই আহিম মই কিবা এটা মানে আগতীয়াকৈ আপোনাক পিঠা বনাবলৈ যাওঁতে আপোনাক মই দি পঠিয়াম আপুনি মিলাই তেতিয়া মই গধূলি আহিম খালি আপোনালোকৰ উৰে ৰাতিটো থাকে নহয় সাৰ পাই ঠিক আছে ভাল লাগিব আৰু সঁচা কথা কৈছে মই আজি আইতাক কিবা এটা ভাল লাগিছে এতিয়া মানুহে ভাবিব আইতা গম পাই নাই আপুনি ভিডিঅ' বনাবলৈ বুলিব কিজানি ইচলিক পিচলিকে পিন্ধি লৈছে সেইটো ভুল অকণো নহয় হয় নাই বাৰু হঠাতে আহিছে আপুনি এতিয়া ভিডিঅ' আৰু এখন বহুত পুৰণা চাদৰ হয় আগতো ভিডিঅ'ত 2-3 বাৰ ওলাইছে মেখেলাখনো ওলাইছে কিন্তু এই ব্লাউজটোৱে আপোনাৰ মানে চোলাখনে আপোনাক বৰ ধুনীয়া দেখিছোঁ মই কিন্তু আৰু সঁচা কথা ক'বলৈ গ'লে আবুৰত বেছি সৌন্দৰ্য থাকে হয় নাই আবুটোৱে আচল মেইন বস্তু মেইন মাইকী মানুহৰ আবুটোৱেই এতিয়া যিবিলাকে বস্ত্ৰ কাপোৰ পিন্ধে আৰু সেইবিলাক আৰু মুঠতে ক'বলৈ ভাষা নাই আজিকালি তাৰমানে কি ক'ম আৰু ক'বলৈ ভাষা নাই বুলি কৈছোঁ নহয় মানে শৰীৰটো মানে অংগ পতংগ আৰু মানে সকলো আৰু নেদেখিবলৈ নাই আৰু এয়া আৰম্ভণিহে 4,32,000 নে কিমান কলি বয়স এতিয়া 5,000মান গৈছে কি নাই যোৱা আৰু যেতিয়া 2 লাখ যাব তেতিয়াতো অৰ্ধ নাঙত মানে সম্পূৰ্ণ নাঙত হ'ব আৰু আমাক ভগৱানে বা প্ৰকৃতি আমাক এনেকুৱা এটা সময়ত মানুহৰ জনমটো দিলে এনেকুৱা সময়ত আমাক মানে সৃষ্টি কৰিলে আমি ভালটো বহুত দেখিলোঁ বেয়াটো অলপ দেখি আমি বিদায় ল'ম হয় নাই এটা আপুনি ভালটো বেছি দেখিছিল এতিয়া বেয়াও দেখিছে হয় নাই আৰু মানে আমি এইখিনি আৰু চাবলৈ নাপাম মানে সেইটো আমাক কিন্তু আমাৰ কিবা জীৱটো আমাৰ মানে আত্মাটো কিবা এটা ভাল আছিলে সেইকাৰণে আমাক এইটো সময়ত আমি জন্ম পালোঁ হয় নাই বাৰু আইতা যদি বোলে 2050 চনত জন্ম হ'লোঁ তেতিয়াতো আমি মানে তেতিয়া নকওঁ আৰু মানে আমাৰ ৰাইজে এনেও জানিবই কি হ'বগৈ হয় নাই বাৰু তেতিয়া মানে পশু পক্ষীৰ নিচিনা হ'ব মানুহৰ গতিমতি ন মানে ককাই ভাই মা বাপ কোনো চিনা জনা নাথাকিব তাৰমানে এইবিলাক কথা ভাগৱততে লিখা আছে এতিয়া মানে কোনো চিনাক্ত মানে বুলি নাথাকিব আৰু পৰিয়ালৰ বা মোৰ নিজৰ মানে সূত্ৰ এটা আছে বুলি সেই বস্তুটো একেবাৰে হেৰাই যাব আৰু চিনাক্ত নাইকিয়া হ'ব তাৰমানে এতিয়া যেনেকৈ মানে গৰু ছাগলী নাপায় উদাহৰণ দিব তথাপিতো কৈছোঁ আৰু গতিকে গৰু ছাগলী কুকুৰ মেকুৰী যিধৰণে আছে ঠিক তেনেধৰণেই মানুহখিনি হ'বগৈ মানে ভাগৱতৰ সিদ্ধান্ত মতেহে মই কৈছোঁ কাৰণ ভাগৱতত আমি শুনিছোঁ শাস্ত্ৰ ভাগৱতত গতিকে সেইখিনি হ'ব আৰু হৈ আহিছে প্ৰতিটো কথাই হৈ আহিছে গতিকে আমি সেইখিনি মানে গম পাই গৈছোঁ গাত আৰু সেইখিনি হ'বই লাগিব অতীজতেই মানে কলিৰ শেষত এতিয়া কলকি অৱতাৰ হ'ব মানে কি হ'ব কি নহ'ব পাণখিলা বোলে দলাখনৰ সমান হ'ব মানুহ হ'ব মুনীয়া দেশ হ'ব ধুনীয়া খাবলৈ নাপাব মানুহে কাটি খাব হয় নাই তেতিয়া কিজানি কুকুৰা হাঁহ পাৰ নাথাকেগৈ আৰু জীৱ জন্তুবোৰ নাথাকেগৈ আৰু এতিয়া মানুহ দানৱৰ ৰূপ ল'ব ন দানৱৰ ৰূপ ল'ব মানুহে মানুহক খাব একদম তাৰপৰা দানৱ আৰু তাৰপৰা একদম শেষত আৰু যেতিয়া বোলে 4,32,000 পাৰ হৈ 4,32,000 নে 32,000 হ'ব লাগে মই লিখি থোৱাই আছিলে ক'ৰবাত তেতিয়া মানে একদম কলকি অৱতাৰ ল'ব কলকি অৱতাৰ লৈ এফালৰ পৰা মানে ধ্বংসি যাব আৰু কলকি ৰূপ ল'ব গম পাইছোঁ সঁচাকৈ দশৱতাৰ দৃশ্যটো এই কলকিতে শেষ হ'ব শেষ হ'ব মানে এইখিনি জীৱ কাটি মাৰি মানে সকলো শেষ কৰিব আৰু কলিৰ জীৱখিনি নাথাকিব কলকিত শেষ কৰি আৰু মানে আকৌ নতুন সৃষ্টি
পাতনি মেলিব পাতনি মেলিব সেইটোৱে মানে সৃষ্টি আছিল পৃথিৱী সৃষ্টি হৈছিল আৰু ধ্বংসও হ'ব আকৌ নতুনকৈ হ'ব আকৌ আগৰ নিচিনা সত্য যুগ আদিম যুগলৈ যাবগৈ হয় নাই আমি মই কালি ল'ৰা এটাৰ লগত সেইটোৱে কথা পাতি আছিলোঁ ইউটিউবৰ চিনাকি নগাঁও প্ৰায় 2 ঘণ্টা 58 মিনিট কথা পাতিছোঁ এইটো বিষয়তে মানে বৰ ভাবিলে আচৰিত লাগে আৰু এতিয়া ইমান বিশৃংখল ইমান মানে উচ্ছৃংখল মানে ইমানেই অত্যাচাৰী অনাচাৰী ব্যভিচাৰী হ'ল গোটেই সমাজ ব্যৱস্থাই হওক মানুহে হওক ৰাজনীতি হওক ধৰ্মনীতি হওক এতিয়া ধৰ্ম কৰিছে যদিও 100জনৰ ভিতৰত 2জনেহে ভাল ধৰ্ম কৰিছে আইতা বাকীবোৰ সকলোৱে পেটৰ কাৰণে ধৰ্ম কৰিছে হয় নহয় ধৰ্মও ন ৰাজনীতিৰ কথাটো ক'বই নালাগে ধৰ্ম বিক্ৰী কৰিবলৈ ধৰিলে এতিয়া ধৰ্ম বিক্ৰী কৰিবলৈ ধৰিলে এতিয়া মানে হেৰি 500-1000 নিদিলে মানে ভকত পাবলৈ টান ন গতিকে সেই 500-1000 দি ভকত আনিব পাৰিব লাগিব কিন্তু নহ'লে ভকত নাহে কৰ্ম নহয় কিন্তু আগতে আইতা আকৌ এতিয়া যদি 500-1000 ভকতক লাগে আগত এইটো চাইকেল মাৰি বহুত দূৰৰ পৰা আমাৰ মায়ে কয় পলসনি আপোনাৰ ৰজাবাৰী তেনেকৈ নাম ডাঙৰ ভকতৰ নাম এতিয়াও মনত আছে মোৰ শিৱ ভকত বুলি এজন তেনেকৈ মানে নাম লৈছোঁ আৰু মানে ভকতজনক চিনি পাওঁ মনপুৰ ককা হয় নাই তেতিয়াতো চাইকেল মাৰি আহিছে বিনা পইচাত হয় নাই তেতিয়া কি মানুহ খোৱা নাছিল নেকি আইতা আমি কাৰো বিৰোধ কৰা নাই খালি মনৰ কথাটো কৈছোঁ নহয় জানো বাৰু কিবা এটা মনে জানি গামোচা এখন গেঞ্জি এটা দিছিলে হয় নহয় পইচা 11 টকা এতিয়া মানে এইটো ডিমাণ্ড হৈ গ'ল মানে ন মানে ভকতজনে কৈ দিয়ে নে কিনো আইতা নে দিবই লাগিব তাৰমানে ডাইৰেক্ট মানুহ ঘৰত মানে কৰ্ম কৰা মানুহ ঘৰত ডাইৰেক্ট নকয় যিজনে মানে মাতি যাব তেওঁক ক'ব ভকত থাকে নহয় কেতিয়াবা আকৌ হঠাতে সেই ভকতজনক যদি আমাৰখন গাঁৱলৈকে বাৰু নিমন্ত্ৰণ কৰিবলগীয়া যদি হয় সেই লগৰ ভকতজনৰ লগত পটাপটি কৰে যে তালৈ গ'লে অলপমান লছ হয় লছ মানে হেৰি নহয় এতিয়াবা ৰন্ধন কৰোঁতে বা আমি ইমানটো পাব লাগে ইমান কষ্ট কৰোঁ আমাক অৰিহণা ইমানটোহে দিয়ে গতিকে অহা যোৱা এটা আমাৰ মানে খৰচা এটা আছে তাৰ কষ্টৰ বিনিময়ত এটা মানে পাব লাগে অৰিহণা আৰু আমি বা গাড়ী এখন লৈ বা চাইকেল মাৰি কষ্ট কৰি গৈছোঁ দিনটো খতীয়া কৰি তাৰ বিনিময়তো কিবা এটা পাব লাগে এনেধৰণৰ মানে কথাবিলাক নহয় কথাটো এতিয়া মানে বহুতে কয় আজিকালি ধৰ্ম কৰি থাকিলে নহ'ব কৰ্ম কৰিব লাগিব মানে হাজিৰাটো পাব লাগিব কিন্তু সেই কথাটো ময়ো মানিছোঁ কিন্তু আমি ঈশ্বৰৰ নামত যেন হাজিৰা এটা ভাবিলে আচৰিত নালাগেনে বাৰু কিন্তু আগততো সেইটো নাছিল আৰু আজিকালিতো সকলোৱে ইনকাম ভালে উপাৰ্জনৰ ৰাস্তা ভালে পুতেকহঁতে চাকৰি কৰে বা ব্যৱসায় কৰে কিবা এটা কৰে হাজিৰা কৰিলেও 400-500 টকা পায় তথাপিতো মানুহ পইচা এইটো মানে কলি হয় নাই কলি প্ৰভাৱ ন এতিয়া আমাক আপোনাৰ মুখে বহুতে ভিডিঅ'টো চালে ক'ব তোমালোকেনো কি কৈছা তোমালোকেতো ইউটিউবত ভিডিঅ' বনাইছা পইচাৰ কাৰণে কিন্তু সেইটো বুলি নহয় আচলতে যে চব পইচাই উদ্দেশ্য নহয় এটা মনৰ চখত আমি ভিডিঅ' বনোৱা হৈছে কিন্তু পইচা পাম বুলিয়েই নহয় গতিকে এটা আমাৰ মনৰ চখ ফূৰ্তি কিন্তু এই কথাটো বৰ বেলেগ লাগে ভকতক যেতিয়া ইমান দিব লাগে সিমান দিব লাগে ন আইতা এই কথাটোৱে মানে বহুত বেয়া লাগে আৰু মানে এতিয়া কি কৰিব উপায়ো নাইকিয়া হয় উপায় নাইকিয়া আৰু মনে নামানে যেন 2জন বাহিৰৰ ভকত নানিলে বেলেগ 2খন গাঁৱৰ ভকত নানিলে শুৱনি নহয় বা গাম্ভীৰ্যতাটো মানে কম হয় বুলি কিন্তু এতিয়া মই যি দেখিছোঁ আইতা এটা সময়ত কিন্তু যেতিয়া মানে নোৱাৰিব আমাৰ নিচিনা দুখীয়া মানুহে তেতিয়া কিন্তু এই 2জন ভকত লৈ নিয়মটোহে কৰিবা তেতিয়া যে পাঠ পঢ়া প্ৰসংগ বুলি কথা নাই আৰু কিবা মানে হৈ ৰাম কৰিবা উদ্ধাৰ হ'ব লাগে আৰু হয় ন আইতা সঁচাকৈ বৰ আমি ক'ৰ পৰা ক'লৈ গৈ আছোঁ নিজে নাজানো কিন্তু তেনেধৰণে কৰ্মবিলাক কৰিবই লাগিব পালন কৰিবলৈ তিথিমূৰত পানী দিবই লাগিব গতিকে পৰাজনে ভকত তেনেকৈ আনিব দান বৰঙণি দিব নোৱাৰাজনে কি কৰিব সেইটোৱে গতিকে জনাই নজনাই তেনেকেই মানে গাঁৱৰে 2জন ভকত লৈ তেনেকেই তিথিমূৰত নিয়ম কৰি থৈ দিব লাগিব আপোনাৰ কথা এটা শুন আপুনি ভাতৰ মাৰ নাকাৰে ন নাকাৰে ন চচত বনায় কিন্তু এনেই বহুতে কয় চুগাৰৰ কাৰণে ভাতৰ মাৰটো কাঢ়িব লাগে কিন্তু আপুনিতো মুকলিকে বনাইছে কুকাৰ নহয় ভাতটো গৈয়ে আছে এতিয়া মানে কুকাৰত বনোৱা ভাতটোহে মানে দিগদাৰ কৰে জুইত বনোৱা ভাতে মাৰ নাকাৰে আপোনাৰ চুগাৰ নাই নহয় প্ৰেছাৰ চুগাৰ একো নাই ভগৱানৰ আশীৰ্বাদত আমাৰ
কৃষ্ণ সেইখিনি আমাৰ আমাৰ সেইদিনাখনি যোৱা গোলাঘাটৰ ককাজনো মানে নাওপেটা 81 পাৰ হৈ গ'ল তেওঁ একো ভগৱানে কোৱাত নাই মই একদম বৰ মানে ভাল লাগিল দেই আমাৰ জন্ম ঘৰৰ পৰা আমি ভাতৰ মাহ কৰা আমাৰ নিয়ম নাই ন আমি নাকাৰো ভাতৰ মাহ ভিডিঅ'টো সঁহাৰি জনাব চাই যাব ৰাইজসকল ইতিমধ্যে ভাত হৈছে তাৰপৰা ওলকবি দালি এয়া আইতাই ৰান্ধি আছে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব বুলি আশা থাকিল ইতিমধ্যে পাচলি ৰান্ধিব লৈছে কঁকাল বিষাইছে তেওঁ আকৌ থিয় হৈয়ে হেৰি কৰিছে মিঠাতেল দিলে ন আইতা দেখিছে নহয় আকৌ এবাৰ দেখাই দিছোঁ মচুৰ দালি শাক ওলকবি আলু তাৰপৰা এয়া ভাজি আৰু দালি আৰু ভাত আৰু আগৰ দিনত আইতা এই নিমখৰ টেমাটো ঠাইত চুঙাত থয় হয় নাই বাঁহৰ ভলুকা বাঁহৰ চুঙা ডাঙৰ লাও খোলা মানে লাও জাতিলাও খোলাটোত থয় আগৰ মানুহে সেইবিলাকত থয় নিমখ বাঁহৰ ভলুকা বাঁহৰ চুঙা ডাঙৰ বৰ ডাঙৰ হাতখন সোমাই যায় ধুনীয়াকৈ সেইবিলাক ব্যৱহাৰ কৰিছিলে আগৰ মানুহে ইতিমধ্যে তেল দিলে মই ভিডিঅ'খন মানে মোবাইলটো অফ কৰি থৈছিলোঁ পিঁয়াজ আৰু নহৰু দিছে নে অকল পিঁয়াজে দিছোঁ পিঁয়াজ দিছে মানে যিয়ে ৰান্ধক কৃষ্ণ বৰ জুতি হয় আৰু সেইকাৰণে মানে কিবা এটা ভাল লাগে আচলতে জুতি হয় আৰু আপুনি যিয়ে বস্তু ৰান্ধক ন আইতা কৃষ্ণ আপুনি মন দি আগ্ৰহেৰে শ্ৰদ্ধাৰে আপুনি যদি আপুনি ৰান্ধক সেইকাৰণে ভকতসকলে ৰন্ধা বৰ তৃপ্তি হয় ব্যঞ্জন বহুত তৃপ্তি হয় এতিয়া মাংস আৰু দালি আৰু আমাৰ ভতিজাটোৱে মই ৰন্ধন কৰিছোঁ এতিয়া খোৱা যিসকলে খাইছে বহুত মানে তৃপ্তি পাইছে ভাল পাইছে খাই গতিকে বস্তুবিলাক ৰন্ধন কৰোঁতে অকণমান ভাৱে ভক্তিয়ে বোলে এনে মই জানো বুলি মই অহংকাৰ কৰি কৰ্মটো কৰিব নালাগে যিকোনো কৰ্মটো তেতিয়াই মানে আধৰুৱা হয় গতিকে ভাৱে ভক্তিয়ে এক ঈশ্বৰক চিন্তা কৰি যি ৰন্ধা বঢ়া হওক অন্য কাম হওক বহু ভগৱন্তৰ চৰণত অৰ্পণ কৰি তেওঁৰ নাম লৈ যদি সকলো কৰিবলগীয়া হয় তেতিয়া অৱশ্যে ভাল হয় ধোঁৱাত চাব দে খংটো হেলি আছে আলি জালি আছে নাৰায়ণ কৃষ্ণ আজিকালি নকলেও নোৱাৰি হালধিও ভেজাল হ'ল ভেজাল হ'ল সকলোৱে মই কৈছোঁ ন সকলো বস্তুৱে ভেজাল মানুহো ভেজাল হ'ল ন ডক্তৰ ভেজাল হ'ল ইঞ্জিনিয়াৰ ভেজাল হ'ল বাকী নাই কৃষ্ণ সকলোৱে ভেজাল হ'ল কৃষ্ণ সকলো ভেজাল হ'ল ভেজাল বুলিবলৈ নাই আৰু নিজে হাতে বাৰীত কৰি লোৱা বস্তুকেইটাহে আৰু মানে ভেজাল নহয় আইতাই আৰু এটা ভিডিঅ' তেনেকৈ শাকৰ ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ তেনেকৈ মানে জালুক নহৰু দি আৰু আজি অকল কেৱল পিঁয়াজ আৰু মিঠাতেল ওলকবি আলু দালি বহুত সোৱাদ হ'ব মই এইটো জানো বহুত তৃপ্তি হ'ব বহুত টেষ্টি হ'ব মানে আজি জানুৱাৰী 2 তাৰিখে মই ভিডিঅ'টো কৰি আছোঁ ভিডিঅ'টো মানে তুলিছোঁ আৰু এতিয়া ৰ'দ দিছে কিন্তু কালিলৈকে বহুত থেতুৱা পৰা জাৰ আছিল ন ঠাণ্ডা আছিল বহুত ঠাণ্ডা ৰ'দ আমি পিকনিক খাবলৈ গৈছিলোঁ কিন্তু কালি ৰ'দ পালোঁ আকৌ আমি কালি ৰ'দ বহুত ধুনীয়া ৰ'দ পালোঁ গৰম উঠি গৈছেগৈ তাৰমানে চুৱেটাৰ টুৱেটাৰ খুলিবলৈ বাধ্য হৈছোঁ আৰু
ব্ৰহ্মপুত্ৰ কাষত আমাৰ খালি ইয়াতে ৰ'দ ওলালে নাই নাজানো আৰু আহি পাওঁতে গধূলি হ'ল এই 7:30 হ'ল ভাত পানী খাই বৈ এইবোৰ নাচ বাগত লাগিলে আৰু ফূৰ্তি কৰিলে ফূৰ্তি কৰি থাকোঁতে থাকোঁতে তোমাৰ আহিবলৈ দেৰি হৈ গৈছে আৰু তাতে মানে 2-3 জেগাত ৰ'ব লগা হৈছে আইতা আজি কেৰাহীখন অলপ বেলেগ এইখন কেৰাহী মাটি কেৰাহীখন নহয় নহয় মাটি কেৰাহী নহয় এইখন চিলভাৰ হয় চিলভাৰ বুলি এইটো চিলভাৰ বহুত ভাল চিলভাৰ জুইকা ইমান সুন্দৰকৈ জ্বলিছে চব জুইকা একদম বম বমকৈ জ্বলিছে মানে কম খৰি একেডালে দি থৈছে কিন্তু জুইকা বৰ ধুনীয়া একদম উত্তাপটো ধুনীয়া শাকত দিবা পানী জুই দিবা টানি শাকত দিবা পানী জুই দিবা টানি তাৰপৰা তেতিয়াহে খাই মানে বস্তু টেষ্ট উঠিব খাবলৈ ভাল হ'ব জুইটো মানে ভম ভমকৈ দিব নালাগে জুইটো মানে ধুনীয়াকৈ কমত দিব লাগে কমত নহয় এয়া জুইতে এইটো কম নহয় নহয় জুই টানি দিবলৈ কৈছে নহয় তাৰমানে জুইকুৰা ধুনীয়াকৈ মানে জ্বলিবলৈ দিব লাগে তেতিয়া মানে বস্তুটো মানে পাক পানী ভাল হয় জুই যদি কোমল হয় তেতিয়া কিন্তু বস্তু মানে সোৱাদ নাপায় কথা সেইটো সোৱাদ নাপায় বস্তুটো খাবলৈ ভাল নহয় কুমাৰ জালত যদি মানে বস্তুটো মানে হৈ থাকে সেইটো মানে খাই কোনো ভাত তৃপ্তি নাপায় কৃষ্ণ বহুত কঁকালটো বিষাইছো কালি তাতে নাছিলে কালি বুঢ়ীয়ে কালি নাছিলে নিমাতীত বনভোজ খাবলৈ গৈ নাছিলে এতিয়া ওলকবি আলু দি দিব দেখিছে মানে আমাৰ আকৌ তেলত ভাজি লয় ন তেলত ভাজি দিয়ে আইতাই কিন্তু এনেকৈ ৰান্ধোতেও বহুত ধুনীয়া সোৱাদ হ'ব আপোনালোকে ভিডিঅ'ত আকৌ কৈছোঁ স্কিপ নকৰিব চাব আৰু কেনেকুৱা লাগিল ভিডিঅ'টো জনাব স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল বান্ধৱীসকল ইতিমধ্যে দালি হৈছে আইতাৰ দালি কেনেকুৱা হৈছে আৰু তলুৱাখন বৰ ধুনীয়া লাগিছে আইতা ঘুটনি মাৰিলে ঘুটনি মৰাও দেখাব নোৱাৰিলোঁ অকণমান আইতা দেখাই দিয়কচোন আইতা ঘুটনিডাল অকণমান মাৰি দেখুৱাই দিয়ক আইতাক ৰাইজক ঘুটনিডাল আনক এবাৰ মাৰিছিলে মই বেলেগ এটা মানে এফালে গ'লোঁ কাৰণে মই নোৱাৰিলোঁ এয়া ধুই লৈছে দেখিছে নহয় আৰু এয়া ঘুটনি মাৰিছে ঘুটনি মানে আপোনালোকে সকলোৱে চিনি পায় ঘুটনি আৰু কিবা বেলেগ শব্দ আছে নি আইতা নাই নহয় ঘুটনি আৰু ন দাইল ঘুটা ঘুটনি চাহ চকা চাকনি এইবিলাক নাম আছে এখন ধুই আকৌ থৈ দিছে এইডাল তাতে দেখিছে নহয় এই সুবিধা মানে ইয়াতে কোনো ষ্টেণ্ড নাই কোনো মানে ছিষ্টেম নাই মানে বাঁহৰ কাঠিত সোমোৱাই থ'লে দালিখন অকণমান লৰাই দেখাই দিয়ক ৰাইজক কেনেকুৱা হৈছে কৃষ্ণ দেখিছে নহয় একো ইয়াত আৰু বেলেগ বস্তু একো নাই মা মছলা পিঁয়াজ অকণ তেল অকণমান দালি আৰু দেখিছে নহয় আপোনালোকে এয়া দেখিছে দালি হৈ গ'ল বেছি ৰং বিৰং কৰিলে আধৰুৱা হয়গৈ ন আৰু পেটৰ কাৰণেও কথা দিগদাৰ বতৰ হৈছে ঠাণ্ডা ইতিমধ্যে হৈ গৈছে তাৰপৰা ইয়াতে ডিম এটা দেখিছোঁ আইতা ডিমটো কি কৰিব ডিমটো এইটো আৰু আলহী শুশ্ৰূষা কৰিব লাগিব আইতা মানে এইটো মানে মোৰ কাৰণে নহয় দুইটাই খাম দেই মই অকলে নাখাম এইটো ভাজি পেলাই মানে বইল কৰিলে বইল কৰি থৈছে নেকি দালিটা দি থ'লে ন ইতিমধ্যে আমাৰ ভাতকেইটা খাব হৈ গৈছে আয়া দেখিছে নহয় কাঁহী ইতিমধ্যে মোক কাঁহৰ কাঁহীত দিয়ে নহয় আইতা এইটো আমাৰ এটা পৰম্পৰা হয় কাঁহৰ কাঁহীত মানে অতিথিক ভাত দিয়া হয় ন আইতা আৰু মানে ভাত ইতিমধ্যে ৰেডি হৈছে আৰু জুহালখন আকৌ এবাৰ দেখাই দিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চালে যদি বহুত ধন্যবাদ আপোনালোকে আৰু আমি ভাত মই বাহক আইতাই ধুনীয়াকৈ মই তুলি দিছোঁ ইতিমধ্যে ভাতমুঠি খাব লৈছোঁ এয়া দালি দেখিছে নহয় আইতাই ৰন্ধা এয়া ভাত এয়া আমলখি আৰু আপোনাৰ কি আছিলে বেলফৰি আচাৰ এয়া আইতা ভাত আৰু এয়া গৰম পানী কেটলিটো ইমান ধুনীয়া দেখিছে নহয় ডেক্সিটো আৰু আইতা কণী বাকলি গুচাওক আৰু কণীটো অকলে মই নাখাওঁ আপুনি আধা খাব মোক আধা দিব আইতা বহকি আহক মই তেতিয়াহে খাম আৰু কৃষ্ণ কণী নে ডিম নেজানো আৰু কণী মানে কিনো ডিম মানে কিনো যিকোনো এটা মানে কণী মানে ডিম মানে কণী হয় নাই বৰ জমনি কেছ দে কণী বুলি ক'লে বেলেগলৈও যায়
মই বেলেগ ভিডিঅ' হ'ব আজি এইটো মানে ক'ব নাপায় আগৰ ভাষা সেইবিলাক কণী হাঁহৰ কণী মুৰ্গী কণী আৰু আজিকালিহে মানে ষ্টাইলত ডিম আণ্ডাটো বা হিন্দী এগ আকৌ এইবিলাক এইবিলাক মানুহে শুনি বেয়া পালে নহ'ব নহয় আগৰ কথা এইবিলাক কণী আৰু কণী কণী পায় কাছৰে কণী পায় চৰাই কণী পায় হাঁহে কণী পায় কুকুৰাই কণী পায় কুকুৰা এতিয়া মুৰ্গী বুলি কয় মুৰ্গী আচলতে আমি এইটো এতিয়া ইংলিছ ভাষা অসমীয়া ভাষা নহয় অসমীয়া ভাষাত কুকুৰা গতিকে কথাবিলাক তেনেকুৱা সাল সলনি আৰু এতিয়া কণী বুলি ক'লে মানুহে বেলেগলৈ নিব নালাগে চিধা অলপমান চিন্তা কৰি চাব লাগে কথা এই গতিকে বহুত দিগদাৰ তাই সেইজনীয়ে খাব পাৰিলেহেঁতেন পায় মেকুৰীয়ে এই কুকুৰজনী তাৰমানে চাউলটোত অলপ গৈছে ইতিমধ্যে মই বহোঁ আইতা আপুনিও বহক মোৰ এডোখৰ দিলেই হ'ব আপুনি এডোখৰ লৈ লওকচোন আৰু এই সাজ ভাতৰ কোনো মূল্য নাই কৈছোঁ নহয় অমূল্য ভাত আৰু মানে আহক আইতা বহক খাওঁ কৃষ্ণ প্ৰভু মই খাইছোঁ দেই মোৰ মানে ভোকো লাগিছে কৃষ্ণ 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 দেই খাইছোঁ ৰাইজ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত ধন্যবাদ কৃষ্ণ কৃষ্ণ আকৌ এবাৰ কৈ দিছোঁ আমলখি আৰু বেলফৰি আচাৰ নিমখ জলকীয়া দালি ওলকবি এয়া দালি ওলকবি ধনিয়া এয়া কি শাক ধনিয়া নহয় কবি পাত মানে ভাত আৰু ডিম অকণমান মানে ডিম এয়া অকণমান নহয় এয়া বহুত মোৰ কাৰণে আৰু এয়া মানে কি অত্যাধিক খাবৰো প্ৰয়োজন নাই যি পাইছোঁ এয়াই হৈছে আৰু ভাতমুঠি গ্ৰহণ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব দেই বন্ধু বান্ধৱীসকল ইতিমধ্যে আইতাই মজিয়াখন সুন্দৰকৈ চাফা কৰিলে সাৰিলে পানী ছটিয়ালে আৰু ভাত বাঢ়ি আছে ইতিমধ্যে মানে সকলো মানে মই ধুনীয়াকৈ ময়ো যিমান পাৰোঁ মানে কৰি দিলোঁ আৰু মই নদীৰ পৰা পানী সদায় আনি থৈ যাওঁ আইতাৰ কাৰণে বেলেগ কাম কৰিব নোৱাৰিলোঁ নদীৰ পৰা অলপ পানী 3-4 বাল্টিং আনি থৈ যাওঁ আৰু সুন্দৰকৈ দেখিছে নহয় আমাৰ অসমীয়া পৰম্পৰা অসমীয়া সমাজৰ মানে পাকঘৰ বহুতে ক'ব এতিয়া আপোনালোকে জুহালৰ কাষতে ভাত খায় নেকি সেইটো কথা নহয় আৰু আইতাই ভাত সাজ সঁচাকৈ বহুত নিয়ম নীতি কৰি দিয়ে আৰু কি জানেনে এটা কণীকে আমি দুইজনে ভাগ কৰি খাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱাৰ বাবে বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাইছে বুলি আশা ৰাখিছোঁ আৰু সহায় জনাই যাব কিমান নীতি নিয়মে ভাতমুঠি দিছে দেখিছে নহয় আৰু সঁচা কথা ক'ব গ'লে একেবাৰে মানে কি ক'ম সৰল মানে একেবাৰে মানে একো নাই মানে দালিয়া ডিম এটা দুইটাই ভাগ কৰি খাইছোঁ তাৰপৰা ভাত আৰু আমলখি আচাৰ বেলফৰি আৰু আহক আমি সকলোৱে ইজনে সিজনক সহায় কৰোঁ আমি ইজনে সিজনে যদি আমি ভিডিঅ' চাওঁ নহয় সকলোৱে ভিউজ হ'ব মই সকলোৱে চাওঁ কিন্তু মোক বহুতে চাই নাজানো আৰু এই ডিম এটা মাত্ৰ কণী এটা কণীকে দুইটাই ভাগ কৰি খাম যদি আমি সৰুৰ পৰা জানো এটা তিল যদি 7টা ককাই ভাই ভাগ কৰি খাব পাৰে তেনে কণীটো আমি 2টা মানুহে ধুনীয়াকৈ ভাগ কৰি খাব পাৰিম আৰু বহুতে এতিয়া কণী বুলি ব্যৱহাৰ কৰিবা কণী আমি সৰুৰ পৰা কণী বুলিয়ে কওঁ আচলতে কিছুমানে ডিম বুলি কয় ইংলিছত এগ আৰু ইভাগে আণ্ডা বুলি কয় গম পায় এইটো কোনো বেয়া শব্দ বা বেয়া হেৰি নহয় আচলতে প্ৰতিটো খবৰে ভাল হয় নহয় আইতাই খুব হাঁহিছা মই ভিডিঅ'টো মিউট কৰি এইটো কাৰণে দিছোঁ ওচৰতে নদী পাৰত পিকনিক খাই আছে ইমান গান বাজিছে নহয় মানে অশান্তি লাগি গৈছে আৰু আইতাই থোৱা ঘৰৰ আমলখি আৰু ঘৰৰ আচাৰ কেনেকুৱা হৈছে জনাব আৰু আমাৰ জানেই আমি তেল খুব কম ব্যৱহাৰ কৰোঁ তেল একেবাৰে কম দি পিনি আইতাই আচাৰ মানে বনাইছিল